নমস্কাৰ ইভিনিং হেডলাইন ষ্টুডিঅ'ত মৰস্মিতা গোস্বামী বৰপেটাৰ লক্ষীপুৰ চৰত ভয়ংকৰ মাৰপিটত নিহত লক্ষীপুৰ চৰ গাঁৱৰ চৰকাৰী গাঁও প্ৰধান সংঘাতত নিহত হ'ল গাঁও প্ৰধান আজিজুল হক সংঘাতত আহত 7জন লোক গাঁও প্ৰধানৰ ভাতৃ জাকিৰ হুছেইনৰ অৱস্থা সংকটজনক উন্নত চিকিৎসাৰ বাবে জাকিৰ হুছেইনক জিএমচিএইচলৈ প্ৰেৰণ কৰা হৈছে পুনৰবাৰ জনাইছো যে বৰপেটাৰ লক্ষীপুৰ চৰত ভয়ংকৰ মাৰপিটৰ ঘটনা মাৰপিটত নিহত লক্ষীপুৰ চৰ গাঁৱৰ চৰকাৰী গাঁও প্ৰধান সংঘাতত নিহত হ'ল গাঁও প্ৰধান আজিজুল হক সংঘাতত আহত 7জন লোক গাঁও প্ৰধানৰ ভাতৃ জাকিৰ হুছেইনৰ অৱস্থা সংকটজনক উন্নত চিকিৎসাৰ বাবে জাকিৰ হুছেইনক জিএমচিএইচলৈ প্ৰেৰণ কৰা হৈছে আজিজুল গাঁৱৰ লক্ষীপুৰ চৰৰ মাটিৰ কাজিয়াত তেওঁৰ অপজিট পাৰ্টিয়ে আহি তেওঁ ট্ৰেক্টৰেৰে হাল বাবলৈ গৈছিল তেওঁক আহি বাধা দিছিল গাড়ীৰ পৰা নমাই দাৰে বা কুৰালেৰে বা ডেগাৰেৰে তেওঁক কোবাই বা হানি খুচি মাৰি তেওঁক লগে লগে তেওঁ মৃত্যু হৈছে যিকেইজন মানুহ তেওঁৰ আত্মীয় স্বজন গৈছিল সিহঁতক ৰক্ষা কৰিবলৈ সিহঁতকো এই মাৰপিট কৰিছে আৰু তাৰ মাজৰে পৰাও এজন সন্তলি মেডিকেলত লৈ আছিল গোটেইখিনি তাৰে পৰা গুৱাহাটীলৈ এফআইআৰ কৰিছিল গৰামাৰী পোৱাৰ আগতে আৰু এজন তেওঁৰ ভিনী হয় জাকিৰ হুছেইন নাম তেওঁ তাতে ডেথ হৈ গৈছে আৰু ফোনলাইনত আছে জনাবলৈ ফোনটোলৈ পৰা আবুল কালাম আজাদ আবুল সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান আপোনাৰ পৰা জানিব বিচাৰিছো যেটো পৰিস্থিতি কি পৰ্যায়ত আছে মুহূৰ্তত যেটো সংঘাতত আহত হৈছে 7জন লোক হয় ইতিমধ্যে আজি যে বৰপেটা লক্ষীপুৰ চৰত চেঙামুষ্টি অন্তৰ্গত যি লক্ষীপুৰ চৰ সেই লক্ষীপুৰ চৰত এটা সীমা বিবাদক লৈ ভয়ংকৰ মাৰপিট হৈছিলে মাৰপিটত প্ৰথম অৱস্থাত যে 7জনকৈ লোক আহত হৈছিল বুলি জানিব পাৰিছিল কিন্তু পিছ মুহূৰ্তত 10জনকৈ লোক আহতৰ সংখ্যা বৃদ্ধি হয় আৰু তাৰে আহত এজনৰ ভিতৰত এজন আছিলে আজিজুল হক আজিজুল থিতাতে নিহত হৈছিলে কিন্তু তাৰ আজিজুলকৰ ভাতৃ জাকিৰ হুছেইনক সংকটজনক অৱস্থাত জিএমচিলৈ প্ৰেৰণ কৰা হৈছিলে সন্তলি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ যেতিয়া জিএমচিলৈ প্ৰেৰণ কৰি উন্নত চিকিৎসাৰ বাবে কিন্তু আটবাটতে গৈ এই জাকিৰ হুছেইনৰ ইতিমধ্যে মৃত্যু হৈছে তাৰমানে আজি যি এই ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হৈছে তাতে 10জনকৈ লোক সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে আৰু 2জনকৈ লোক ইতিমধ্যে নিহত হ'ল মাৰপিটৰ কাৰণ কি বা কেনেধৰণে আচলতে সংঘাতৰ সূত্ৰপাত হ'ল আচলতে মাৰপিট যেটো হৈছে সংঘটিত সেই মাৰপিটৰ সীমা বিবাদক লৈ মানে এডোখৰ মাটিক লৈ ভূমি বিবাদ আছিল 4 বছৰ 5 বছৰ ধৰি কিন্তু তাৰে আজি সীমা নিৰ্ধাৰণ কৰিবলৈ গৈছিলে এই গাঁৱৰ মানে গাঁওবুঢ়া যিহেতু আছিলে গাঁও প্ৰধান আছিলে তেখেতে সেই ঘটনাটো মিট আপ কৰাৰ কাৰণে এটা মানে ভাল এটা পৰিৱেশ সুস্থ পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে আৰু দুয়োপক্ষৰ মাজত মিলাপ্ৰীতি বা বুজাবুজি কৰি সীমা নিৰ্ধাৰণ কৰিবলৈ উপস্থিত হৈছিলে কিন্তু উপস্থিত হোৱাৰ সময়তে যি আমি অভিযোগ পাইছো অভিযোগ অনুসৰি পূৰ্ব পৰিকল্পিতভাৱেই এই গাঁওবুঢ়াক মানে ঘপিয়াই তাৰমানে নিহত কৰিল বুলি তাৰ স্থানীয় লোকে আমাক জানিবলৈ দিছে আৰু বৰ্তমান আহতসকলৰ অৱস্থা কেনেকুৱা আহত যিখিনি বৰ্তমান আহত সকলৰ মাজতে 3জনৰ অৱস্থা অতি গুৰুতৰ আছে সেই গুৰুতৰ আৰু 3জনক ইতিমধ্যে জিএমচিলৈ আমাৰ সন্তলি প্ৰাথমিক চিকিৎসালয়ৰ ডক্টৰে উন্নত চিকিৎসাৰ বাবে ইতিমধ্যে জিএমচিলৈ প্ৰেৰণ কৰিছে আৰু সংঘাতত জড়িত থকা কোনো লোকক এতিয়ালৈকে আটক কৰা হৈছে নেকি বা বৰ্তমানলৈ পৰিৱেশ খুব উত্তপ্ত হৈছিল উত্তপ্ত পৰিৱেশ নিয়ন্ত্ৰণ কৰি আছে আৰু যিটো এইটো হ'ল কামৰূপ জিলাৰ সীমান্তৱৰ্তী আৰু বৰপেটা সীমান্তৱৰ্তী এলেকা যিহেতুকে আৰু সেই অঞ্চলত মানে দুৰ্গম আছিলে কিন্তু বৰ্তমানলৈ কোনো ধৰণৰ কাকো এৰেষ্ট কৰিবলৈ সক্ষম হোৱা নাই যদিও কিন্তু মাৰপিটত যিটো দুয়োপক্ষৰ মানুহ আহত হৈছিলে যিসকল আহত তাৰে মানে আসামী বুলি জানিব পাৰিছো তেখেতসকলক আৰক্ষীৰ জিম্মাত আছে কিন্তু চিকিৎসাধীন অৱস্থাত আছে আৰু পৰিৱেশ নিয়ন্ত্ৰণৰ কাৰণে যে CRPF জোৱান আৰক্ষী বৰপেটা আৰু সন্তলি বকো গোটেই মানে আৰক্ষী সকল আহি সেই পৰিৱেশ অৱস্থাত মানে যি উত্তপ্ত পৰিৱেশ সেই বৰ্তমান নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষী মোতায়েন তাৰপিছত CRPF জোৱান ইতিমধ্যে মোতায়েন কৰা হৈছে পৰিৱেশ ঘটনাস্থলীত নিশ্চয়কৈ আবুল কালাম ধন্যবাদ জনাইছো আপোনালৈ আৰু সন্তলিৰ পৰা আব্দুল্লাহ জনালে যে কেনেধৰণে আচলতে মাৰপিটৰ সূত্ৰপাত হৈছিল এটি ভূমিক লৈ দুটাকৈ দলৰ মাজত এই সংঘাতৰ সূত্ৰপাত হ'ল য'ত এজনৰ ইতিমধ্যে গাঁও প্ৰধানৰ মৃত্যু হৈছে আৰু আহতসকলৰ অৱস্থা বৰ্তমান সংকটজনক য'ত চিকিৎসালয়ত ভৰ্তি কৰা হৈছে আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত মৰাণৰ বিষ্ণুপুৰ 1 নং ৱাৰ্ডত অগ্নিকাণ্ডৰ ঘটনা বিজয় তিৱাৰী নামৰ লোকজনৰ ঘৰতে অগ্নিকাণ্ডৰ সূত্ৰপাত হয় জুইত জাহ গ'ল ব্যক্তিজনৰ বাসগৃহ ঘটনাস্থলীত আৰক্ষী অগ্নিনিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈছে অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰ্বাপন কৰে জুই
পুনৰবাৰ জনাইছো মৰাণৰ বিষ্ণুপুৰ 1 নং ৱাৰ্ডত এই অগ্নিকাণ্ডৰ সূত্ৰপাত বিজয় তিৱাৰী নামৰ লোকজনৰ ঘৰত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হয় ব্যক্তিজনৰ বাসগৃহ সম্পূৰ্ণৰূপে জুইত জাহ যায় ঘটনাস্থলীত আৰক্ষী অগ্নি নিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈছে গৈ অগ্নি নিৰ্বাপক বাহিনীয়ে নিৰ্বাপন কৰে জুই আমাৰ মৰাণৰ বিষ্ণুপুৰ অঞ্চলত মুক্তি তিৱাৰী আৰু তেখেতৰ ভাড়াঘৰত থকা মুঠ 7টা পৰিয়ালৰ বয় বস্তু সামগ্ৰীসমূহ যা যায় ঘৰৰ সৈতে কোনো ধৰণৰ মানুহৰ তেনেধৰণে ইনজুৰ্ড হোৱা নাই কালি পৰীক্ষা আছিলে মই ঘৰত পঢ়ি আছিলো গৰম হেক আহিলে ভাবিলে কি হ'ল বাহিৰ ওলাই দেখিছো গোটেই জুই লাগি ইয়াত নোমাওঁতে লাগে দেই লাষ্টত দেখিলো মোৰ ঘৰতো জুই লাগিলে মই লাষ্টত গৈ মোক কিতাপ অতাৰতে কিতাপ চাপ সব জ্বলি খতম কালি মেট্ৰিক দিব আছিলে মোক পৰীক্ষা বাকী আছিলে সব জ্বলি কিতাপ চাপ খতম ফায়াৰ ব্ৰিগেড আহি পাওঁতে কিছু পলম হৈছে এতিয়া জানিব পাৰিছো যে মৰাণ অগ্নি নিৰ্বাপক যিটো বাহিনী তেওঁলোকৰ যিটো ৰাজহুৱাৰ ফোন নম্বৰো এনেহে ৰিং কৰে তাত ফোন কৰিলে আচলতে ফায়াৰ ব্ৰিগেডে গম নাপায় বুলি তেওঁলোকে আমাক জানিবলৈ দিছে আৰু পৰৱৰ্তী খবৰলৈ আগবাঢ়িছো জনসাধাৰণৰ ওপৰত পুনৰ মাধমাৰ সোধাইছে কেন্দ্ৰীয় চৰকাৰে পুনৰ বৃদ্ধি হ'ব জীৱনদায়িনী ঔষধৰ মূল্য দাম বৃদ্ধি পাব 800 বিধৰো অধিক ঔষধৰ 1 এপ্ৰিলৰ পৰা 12% বৃদ্ধি পাব ঔষধৰ দাম পেইন কিলাৰ এণ্টিবায়টিক এণ্টি ইনফেক্টিভ হৃদৰোগ জ্বৰ ডায়েবেটিছ সংক্ৰমণ ৰক্তজনিত ৰোগৰ ঔষধৰ বাঢ়িব দাম যক্ষ্মা উচ্চ ৰক্তচাপ ছালৰ ৰোগ কৰ্কট ৰোগৰ ঔষধৰ দামো বৃদ্ধি পাব পাৰে 2022ৰ আগলৈকে এনে ঔষধৰ মূল্য 2-3% বেছি বৃদ্ধি হোৱা নাছিল কিন্তু এইবাৰ একেবাৰতে 12% বৃদ্ধি হ'ব ঔষধৰ দাম আমি প্ৰায়খিনি ঔষধে ইতিমধ্যে আমি ৰাইজক বিনামূলীয়াকৈ দিছোঁ আৰু যিসকলে হয়তো ইয়াক ক্ৰয় কৰিবলৈ ক্ৰয় ক্ষমতা কম আপোনালোকে ভালকৈ জানে তেওঁলোকক আমি 5 লাখ টকাৰ হেল্থ ইঞ্চুৰেঞ্চো দিছোঁ গতিকে তেখেতসকলে এইখিনি ক্ৰয় কৰিব পাৰিব হয় আমাৰ লিষ্টতো ঠিক তেনেধৰণে আমি ঔষধ ক্ৰয় কৰাৰ লিষ্ট আছে সেইখিনি মানে ঔষধ যিখিনি খুব এচেঞ্চিয়েল ড্ৰাগ সেইখিনি আমি লৈছোঁ আমি ৰাইজক এইখিনি সহায় কৰিম ৰাইজৰ অসুবিধাৰ মূল মাৰিবলৈকে আমি 5 লাখ টকাৰ একোটা পৰিয়ালক হেল্থ স্কিম দিছোঁ আগবঢ়াইছো প্ৰদীপ গগৈ এক ৰিপৰ্ট অন্যান্য সামগ্ৰীৰ দাম বৃদ্ধিয়ে বাৰুকৈ জ্বলা-কলা খৰাইছে সাধাৰণ জনতাক সেই সময়তে এইবাৰ জীৱনদায়িনী ঔষধৰ দাম বৃদ্ধিৰো যি সিদ্ধান্ত লৈছে এই সিদ্ধান্তই স্বাভাৱিকতে হলফেকত পেলাইছে সৰ্বসাধাৰণ গ্ৰাহক তথা ৰোগীসকলক মই বৰ্তমান এখন ঔষধৰ বিপণীত আছো শিৱসাগৰৰ এই কেদিয়া ঔষধৰ বিপণী এখন অতি পৰিচিত শিৱসাগৰবাসীৰ বাবে আৰু এই ঔষধৰ আচলতে সাধাৰণ ৰাইজে বা সৰ্বসাধাৰণ ৰোগীসকলে কি ক'ব এই সন্দৰ্ভত জানিব বিচাৰিম বাইদেউ ঔষধ ল'বলৈ আহিলে হয় পুনৰ ঔষধৰ দাম বৃদ্ধিৰ সিদ্ধান্ত লৈছে কি ক'ব আচলতে প্ৰত্যেকটো বস্তুৰ দাম বাঢ়িছে এনেকৈ আৰু সাধাৰণ জনতাৰ অকণ দিগদাৰ হয় এতিয়া কি ঔষধ ল'লে মই এতিয়া এইটো লিভাৰৰ ঔষধ লৈছোঁ হয় এইবিলাকৰ দামো বাঢ়িব কি ক'ব কিন্তু আমি এতিয়া ভুক্তভোগীহে জানো কিমান কষ্ট হয় কিমান কষ্ট কৰি ধৰক দৰৱ পাতি পেচেণ্টক দি থাকিব লগা হয় মাহে কিমান টকা দৰকাৰ হয় এনেকৈ দাম বাঢ়িলে অলপ দিগদাৰ হয় সাধাৰণ জনতাৰ হয় দাম বাঢ়িলে সাধাৰণতে সকলোৰে আচলতে সমস্যাত পৰিব আৰু বহু সংখ্যক আছে খুৰাদেউ কি ল'লে এই চকুৰ দৰকাৰ চকুৰ ভিটামিন দৰকাৰ হয় 384 বিধ ঔষধৰ দাম বাঢ়িব ভাল কাম হোৱা নাই কাৰণ কেলে দৰৱৰ দাম এনেই পাইছে কি এতিয়া যদি আকৌ পুনৰ দাম বাঢ়ে তেতিয়াহ'লে ৰাইজৰ ওপৰত মাথা মাৰ পৰিছে আৰু বিপণীখনৰ বিক্ৰেতাসকল আছে কি ধৰণৰ আপোনালোকৰ কিবা সমস্যাত পৰে নেকি দাম যেতিয়া বাঢ়ি যায় গ্ৰাহকৰ বহা তোটা কিবা আমাৰতো দিগদাৰ হয় কেলে কি কাষ্টমাৰ এটা নিৰ্দিষ্ট পইচা আনে যে আজি ইমান টকা হ'ব আহি যদি চাই দামটো বাঢ়ি গ'ল সিহঁতক ল'বলৈও দিগদাৰ হয় আৰু দেখিছোঁ সময়মতে দামবিলাক বঢ়াই গৈ আছে কোম্পানীয়ে কেতিয়াবা কমাই কিন্তু কমাই 2%টো বঢ়াই দিয়ে 10% তো তেনেকুৱা দিগদাৰ চবৰে হৈছে আমালোককো বিকুলতে দিগদাৰ হয় এইটোৱে ক'বলৈ গৈছোঁ আৰু যে দাম কমিলে চবৰ কাৰণে ৰাইজৰ কাৰণেও ভাল
চবৰ কাৰণে ভাল আৰু হয় আচলতে বিক্ৰেতাই হওক বা গ্ৰাহক তথা ৰোগীয়ে হওক সকলোৱে দাম হ্ৰাস কৰাটোৱে বিচাৰে আৰু চৰকাৰৰ যি এই সিদ্ধান্তত আচলতে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সৰ্বসাধাৰণ ৰোগী তথা নাগৰিক। চৈধ্য এপ্ৰিলত বিশ্ব অভিলেখ গঢ়িব বিহুৱে ৰাজ্য চৰকাৰৰ উদ্যোগত আৰম্ভ হৈছে পূৰ্ণ প্ৰস্তুতি শংকৰদেৱ কলাক্ষেত্ৰ আৰু সৰুসজাই ষ্টেডিয়ামত অসমৰ বিশিষ্ট বিহুৱা ৰঞ্জিত গগৈৰ নেতৃত্বত প্ৰশিক্ষকসকলক প্ৰশিক্ষণ দিয়াৰ অন্তত জিলাই জিলাই আৰম্ভ হৈছে প্ৰশিক্ষণ 5 দিনীয়াকৈ চলিব বিশেষ প্ৰশিক্ষণ শিবিৰ তাৰ পিছত পুনৰ 8 এপ্ৰিলৰ পৰা 4 দিন ধৰি চূড়ান্ত আখৰা চলিব সৰুসজাই ষ্টেডিয়ামত চূড়ান্ত আখৰাত ৰাজ্যৰ সকলো অংশগ্ৰহণকাৰীয়ে কৰিব অংশগ্ৰহণ 8 এপ্ৰিলৰ দিনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰীক্ষণ কৰিব বিহুৰ আখৰা বৰ্তমান শংকৰদেৱ কলাক্ষেত্ৰত পূৰ্ণগতিত চলিছে বিহুৰ আখৰা জিলাই জিলাৰ বিহুৰ প্ৰশিক্ষণ ইতিমধ্যে আৰম্ভ হৈছে যেটো 8 এপ্ৰিলত সৰুসজাইত হ'ব চূড়ান্ত আখৰা আৰু 14 এপ্ৰিলত বিশ্ব অভিলেখ গঢ়িবৰ বাবে এনেদৰে সাজু হৈছে 10,000 বিহুৱা বিহুৱতী ৰাজ্য চৰকাৰৰ উদ্যোগত চলিছে এনেদৰে পূৰ্ণ প্ৰস্তুতি বিহুৰ আখৰাৰ জিলাই জিলাই আৰম্ভ হৈছে বিহুৰ প্ৰশিক্ষণ আৰু 14 এপ্ৰিলত এনেদৰে ৰজন জনাব সৰুসজাই ষ্টেডিয়াম বিশ্ব অভিলেখ গঢ়াৰ দিশে এতিয়া অগ্ৰসৰ হৈছে অসম আৰু এই মুহূৰ্তত আমি প্ৰশিক্ষণস্থলীত উপস্থিত থাকিম আমাৰ উপস্থিত আছে আমাৰ সতীৰ্থ সাংবাদিক মৌচুমী শৰ্মা বৰুৱা মৌচুমী যেহেতু বিশ্ব অভিলেখৰ বাবে ইতিমধ্যে সাজু হৈছে অসমৰ 10,000 বিহুৱা বিহুৱতী গতিকে পূৰ্ণ প্ৰস্তুতি যেহেতু অব্যাহত আছে এই মুহূৰ্তত কেনে পৰিৱেশ দেখুৱাবৰ কি ধৰণৰ প্ৰস্তুতি অব্যাহত আছে হয় ৰশ্মিতা খুব এক সুন্দৰ পৰিৱেশ যেহেতু 14 এপ্ৰিলত বিশ্ব অভিলেখ গঢ়িব অসমৰ বিহু তাৰ বাবে অসম চৰকাৰে সমগ্ৰ ৰাজ্যতে এতিয়া এই বিশ্ব অভিলেখ কাৰ্যসূচীত য'ত দেশৰ প্ৰধানমন্ত্ৰীগৰাকী নৰেন্দ্ৰ মোদী উপস্থিত থাকিব আৰু এই অনুষ্ঠান অনুষ্ঠিত হ'ব সৰুসজাই ষ্টেডিয়ামত তাৰ বাবে এতিয়া পূৰ্ণ প্ৰস্তুতি চলিছে সমগ্ৰ ৰাজ্যতে এতিয়া মাষ্টাৰ সমগ্ৰ ৰাজ্যৰ পৰা যিসকল বিহুৱা বিহুৱতীয়ে বিশ্ব অভিলেখৰ অনুষ্ঠানত অংশ ল'ব তেওঁলোকে চূড়ান্ত যি আখৰা সেই চূড়ান্ত আখৰা সৰুসজাই ষ্টেডিয়ামত 8 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব আৰু সেই 8 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব লগা চূড়ান্ত আখৰাত তেওঁলোকে অংশগ্ৰহণ কৰিব তেওঁলোকে সম্পূৰ্ণৰূপে সাজপাৰ পৰিধান কৰি এই আখৰাত তেওঁলোকে অংশ ল'ব আৰু তাৰ পাছত সেই আখৰা নিৰীক্ষণ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁ চাব আৰু 14 এপ্ৰিলৰ দিনা প্ৰধানমন্ত্ৰীগৰাকী উপস্থিত থাকিব একেলগে বিহু নাচি বিশ্ব অভিলেখ গঢ়িব আৰু গিনিজ বুকত বিহুৰ নাম সন্নিৱিষ্ট হ'ব তাৰ বাবে এইবাৰ দেখা পোৱা গৈছে আৰু যাৰ বাবে এইবাৰ বিহু অসমবাসীৰ বাবে বিশেষ হৈ পৰিছে আৰু এই বিশ্ব ৰংঘৰ বাকৰিৰ পৰা দেখুৱাইছো ইয়াত এতিয়া এইদৰে ইয়াত অংশগ্ৰহণ কৰিছে ইয়াত গৰাকী বিহুৰ বিহুৱতী আছে এইদৰে
4গৰাকীমান আছে ল'ৰা আৰু ছোৱালী মিলি আমি আজি 3 নম্বৰ দিন আজি আমাৰ প্ৰায় 90% প্ৰেক্টিছ আমাৰ শেষ হৈছে আৰু অহাকালিৰ পৰা সৰু সজাইত আছে আৰু সৰু সজাইত আমাৰ গোটেই 6টা চেণ্টাৰ যিমানখিনি ল'ৰা ছোৱালী আছে প্ৰায় 800ৰো অধিক সেই ল'ৰা ছোৱালীখিনি গোটেইখিনিক লৈ পেলাই আমি সৰু সজাইত কাইলৈৰ পৰা কৰিম গুৱাহাটীত আৰু হেৰিয়াত হৈ আছে আৰ্য কলেজত হৈ আছে তাৰপিছত চানমাৰী মালিগাঁও নুনমাটি কলাক্ষেত্ৰ আৰু সৰু সজাই ষ্টেডিয়াম 6টা চেণ্টাৰ সৰু সজাইত অহাকালি আমি ইয়াৰ পৰা লৈ যাম সৰু সজাইলৈ এইটো আমাৰ গুৱাহাটীখিনিৰ কাৰণেহে আৰু বাকী আপোনাৰ 8 তাৰিখ বা 9 তাৰিখৰ পৰা গোটেই অল অসমৰ পৰা যিমান ল'ৰা ছোৱালী আহিব বিহুৱা বিহুৱতী আহিব সেইখিনি গোটেইখিনি সৰু সজাই হ'ব কলাক্ষেত্ৰত এনেদৰে চলিছে ৰাজ্য চৰকাৰৰ উদ্যোগত ব্যাপক প্ৰস্তুতি য'ত পূৰ্ণ গতিত এতিয়া আখৰা অব্যাহত আছে আৰু বিভিন্ন প্ৰান্তৰ পৰা অহা এইসকল বিহুৱতীয়ে বৰ্তমান এনেদৰে কলাক্ষেত্ৰত চলাই আছে প্ৰশিক্ষণ কাৰ্যসূচী আৰু নেটৱৰ্ক 18ৰ ৰাইজিং ইণ্ডিয়াৰ তৃতীয় সংস্কৰণ দিল্লীত নেটৱৰ্ক 18ৰ এক বিশাল আয়োজন কৃষিৰ পৰা বিজ্ঞানলৈ ক্ৰীড়াৰ পৰা শিক্ষালৈ এই অনুষ্ঠানত বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে কেইবাগৰাকী জ্যেষ্ঠ ৰাজনীতিকৰ অংশগ্ৰহণ নেটৱৰ্ক 18ৰ এই ৰাইজিং ইণ্ডিয়াৰ সংস্কৰণত So I would suggest watch my Rajya Sabha. Okay. Ladies and gentlemen, the External Affairs Minister of India, Dr. S. Jaishankar. Well, that was a fantastic session. I think Dr. Jaishankar deserves a much rounder applause. And please, can we bring down the house? Wonderful to see so many people at the News 18 Rising India. Thank you so much, Dr. Jaishankar. And I'm going to request Zaka to present a memento. Yeah, I need to get some feedback from all of you. Did you like the first 2 sessions? Did you enjoy it? Evening headlines of